বাৰমুডা ত্ৰিভুজ বা বাৰমুডা ট্ৰায়েংগল। বাৰমুডা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল য'ত ৰহস্যজনক পৰিস্থিতিত ভালে সংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চৈতানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়। আমেৰিকান নৌবাহিনীৰ মতে বাৰমুডা ত্ৰিভুজৰ বাস্তৱ কোনো অস্তিত্ব নাই আৰু US বৰ্ড অন জিঅ'গ্ৰাফিক নেমছ নামৰ সংস্থাৰ দ্বাৰা স্বীকৃত নহয়। ভিন্নজনে ইয়াৰ সীমা আৰু শীৰ্ষবিন্দু বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰিছে। পাল্প নামৰ আলোচনীখনৰ 1964 চনৰ এটা সংখ্যাত প্ৰকাশিত ভিনচেণ্ট গটিছৰ এটি প্ৰবন্ধত উল্লেখ থকা অনুসৰি ত্ৰিভুজটোৰ কেন্দ্ৰবিন্দু তিনিটা: ফ্লৰিডা, পেনিনচুলাৰ মায়ামি, ছান হুৱান আৰু মধ্য আটলাণ্টিক দ্বীপ বাৰমুডা। 17 ছেপ্টেম্বৰ 1950 চনত দ্য মিয়ামি হেৰাল্ড প্ৰকাশিত এটি প্ৰবন্ধত পোনপ্ৰথমবাৰৰ বাবে বাৰমুডা ত্ৰিভুজৰ উল্লেখ পোৱা যায়। এই ত্ৰিভুজৰ সম্পৰ্কে বিভিন্ন অলৌকিক বৰ্ণনা শুনা যায়। কিছুমান লিখকে ইয়াৰ সৈতে কাল্পনিক লুপ্ত মহাদেশ আটলাণ্টিকছত জড়িত কৰিব বিচাৰে। আন কিছুমানে আকৌ এই পৰিঘটনাৰ বাবে উৰণীয়া চাকিক জগৰীয়া কৰে। অৱশ্যে এই সম্বন্ধে বাস্তৱিক তথা প্ৰাকৃতিক কাৰণো পোৱা যায়। ইয়াৰ ভিতৰত কম্পাছ বৈচিত্ৰ্য, উপসাগৰীয় প্ৰৱাহ, মানৱ গতি, প্ৰতিকূল বতৰ আদি উল্লেখযোগ্য। বাৰমুডা ত্ৰিভুজত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত এলেন আষ্টিন, USS চাইক্লপছ, কেৰল এ, ফ্লাইট 19, ষ্টাৰ টাইগাৰ এণ্ড ষ্টাৰ এৰাইল আদিয়ে প্ৰধান। বিভিন্ন সূত্ৰ আৰু ব্যাখ্যাত বাৰমুডা ত্ৰিভুজৰ অঞ্চল কিছু তাৰতম্য যদিও ইয়াৰ শীৰ্ষবিন্দু তিনিটা ক্ৰমে মায়ামি, ছান হুৱান আৰু মধ্য আটলাণ্টিকৰ বাৰমুডা দ্বীপত অৱস্থিত। বাৰমুডা ত্ৰিভুজ অঞ্চল বিশ্ব জল পৰিবহণৰ এটি প্ৰধান আৰু অতিকৈ ব্যস্ত পথ। ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দ্বীপসমূহলৈ নিতৌ বহু বেছি জাহাজ এই পথেৰে অহা যোৱা কৰে। আনফালে ই ফ্লৰিডা, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ যোৱা এটি বহু ব্যস্ত আকাশী পথ। বহু আগৰে পৰা এই অঞ্চলত জাহাজ আৰু বিমান দুৰ্ঘটনাগ্ৰস্ত আৰু অদৃশ্য হৈ যোৱা পৰিঘটনা শুনা যায় যদিও 1945 চনৰ ফ্লাইট 19 নোহোৱা হোৱাৰ পৰাহে ই বিশেষ গুৰুত্ব লাভ কৰিছে। পিছলৈ তাত আৰু বহু বেছি জাহাজ আৰু বিমান নোহোৱা হয় বা বহুতে নানা আচৰিত ঘটনাৰ সন্মুখীন হয়। নানা বিজ্ঞানী, গৱেষক, বিশ্লেষক আৰু প্ৰত্যক্ষ অভিজ্ঞ ব্যক্তিয়ে এনেবোৰ পৰিঘটনাৰ বিষয়ে নানা ব্যাখ্যা আগবঢ়াইছে। বাৰমুডা ত্ৰিভুজ অঞ্চলটোত পুৰণি আটলাণ্টিক সভ্যতাৰ ধ্বংসাৱশেষবোৰ এতিয়াও আছে বুলি বহুতেই কয়। আটলাণ্টিক সভ্যতাৰ বহু উন্নত প্ৰযুক্তি, যিবোৰ বহিৰ্বিশ্বৰ প্ৰাণীৰ সহায়ত বনোৱা বুলি ভবা হয়, সেইবোৰৰ বিভিন্ন পৰিঘটনাৰ বাবে ত্ৰিভুজাকৃতিৰ অঞ্চলটোত কেতিয়াবা হঠাৎ কোনো জাহাজ নোহোৱা হৈ যায়। ডক্টৰ ৰে ব্ৰাউনে সেই অঞ্চলৰ সাগৰতলীত এক বিশেষ শক্তি দানা পোৱা যায় বুলি দাবী কৰিছিল। তেওঁৰ মতে এই বিশেষ শক্তি দানাবোৰে মাজে সময়ে বিকিৰণ কৰা শক্তি ৰশ্মিৰ ওপৰেৰে যোৱা জাহাজ আৰু বিমানৰ দিক নিৰ্দেশক প্ৰণালী আৰু আন আন যান্ত্ৰিক বিজুতি ঘটায়, যাৰ ফলত জাহাজ বা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই অঞ্চলত বহু নীলা গহ্বৰ আছে। নীলা গহ্বৰ হ'ল সাগৰতলীত বা পৃষ্ঠত থকা পানীৰে পৰিপূৰ্ণ গহ্বৰ, যিবোৰক বহুতে সূক্ষ্ম কীট গহ্বৰ বুলিও ক'ব খোজে, যিবোৰৰ দ্বাৰা আন বিশ্বৰ মাত্ৰাৰ পৰা UFO আদি আহে। এটা বিশ্বাসহে যাৰ বৈজ্ঞানিক কোনো ভিত্তি নাই। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাৰমুডা অঞ্চলত কম্পাছৰ সূত্ৰকে পৃথিৱীৰ চুম্বক উত্তৰ মেৰুলৈ দিক কৰিবলৈ এৰি ভৌগোলিক উত্তৰ মেৰুলৈহে দিক দেখায়। পৃথিৱীৰ চুম্বক উত্তৰ মেৰু আৰু ভৌগোলিক উত্তৰ মেৰুৰ দূৰত্ব প্ৰায় 2000 কিলোমিটাৰ আৰু এই অঞ্চলত কম্পাছৰ দৰে ভুলৰ বাবে বহু জাহাজে দিশ নিৰ্ণয়ত ভুল কৰে, যাৰ বাবে হয়তো মাজ সাগৰতে হেৰাই যায় বুলিও বহু বিশ্লেষকে ক'বলৈ বিচাৰে।
বাৰমুদা ত্ৰিভুজক বৰ বেছি বিশেষ আৰু খ্যাত কৰি তোলাত কল্পবিজ্ঞান, চিনেমা আৰু তথ্যচিত্ৰ আদিৰ প্ৰভাৱ বহু বেছি। উল্লেখ্য যে বহু দেশৰ ভৌগোলিক মানচিত্ৰত বাৰমুদা ত্ৰিভুজৰ নাম নাই তথা আন্তঃৰাষ্ট্ৰীয় জল আৰু বিমান পৰিবহণ পথ এই ত্ৰিভুজ বা তাৰ নানা ঐতিহাসিক পৰিঘটনা বা দুৰ্ঘটনাৰ দ্বাৰা প্ৰভাৱিত নহয়। আন জল আৰু আকাশী পথৰ দৰে ইও এক সাধাৰণ পথ। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।